ৰাউণ্ড টেবুল আৰু CFGৰ উদ্যোগত বৃহস্পতিবাৰে মহানগৰী খ্ৰীষ্টান বস্তিৰ ST চেণ্ট ষ্টিফেন্স স্কুলত ছাত্ৰ-ছাত্ৰীৰ সজাগতা সন্দৰ্ভত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে বৰ্তমান সমাজত ছাত্ৰ-ছাত্ৰীসকলে দুষ্ট চক্ৰৰ বলি হ'লে কেনেধৰণৰ সাৱধানতা আৰু ঘটনা সম্পৰ্কে কাক পোনপ্ৰথমে অৱগত কৰিব লাগে এই সম্পৰ্কে প্ৰশিক্ষণ দিয়া বুলি জানিবলৈ দিয়ে উদ্যোক্তাগৰাকীয়ে। যেহেতু ৰাউণ্ড টেবুলৰ পৰা আজি আপোনালোকে বিশেষ কাৰ্যসূচী লৈছে শিশুসকলক মানে বদমাছ ব্যক্তিৰ পৰা কেনেদৰে সচেতন হ'ব পাৰে সেই সম্পৰ্কে শিক্ষা দিছে, কি ক'ব ইহঁতক? জেনেৰেলি আমাৰ আণ্ডাৰ প্ৰিভিলেজ বাচ্চাবিলাক আছে, ইহঁতে গুড টাচ বেড টাচ এক্টিভিটি গম নাপায়। ইয়াৰ কাৰণে আমি ইহঁতক আজি CFGৰ লগত আৰু ৰাউণ্ড টেবুল ইণ্ডিয়া মিলি কিনে এটা টিচাৰক হায়াৰ কৰিছোঁ আৰু ইহঁতক আমি আজি ক্লাছ কৰাই আছোঁ। ছেশ্যনটো এপ্ৰক্সিমেটলি 1.5 hour আছে। জেনেৰেলি ইহঁতক এইটো শিকা যায় যে গুড টাচ বেড টাচ কি হয় আৰু কোনোবা এনেকুৱা টাচ কৰিলে কাক জনাব লাগে সোনকালে। যদি স্কুলত কোনোবা লগৰ ল'ৰাবিলাক এনেকুৱা কৰে তো আপোনাৰ টিচাৰক জনাব লাগে। ঘৰৰ ওচৰৰ মানুহ কোনোবা কৰে যদি ঘৰৰ মা বাপক জনাব লাগে আগত আৰু তাৰ পৰা সোনকালে ওলাই যাব লাগে, ৰখিব নালাগে। তাকে সেইবিলাক এক্টিভিটি আমি ইহঁতক আজি 1.5 hour ক্লাছ আজি কৰাবৰ কাৰণে চেষ্টা কৰি আছোঁ। কিমানগৰাকী টিচাৰে যে ট্ৰেইনিং দিছে তেওঁলোকক? টিচাৰবিলাক ইহঁতক বহু চেণ্টাৰৰ পৰা আছে, কিন্তু এইবিলাক চাৰ্টিফাইড টিচাৰ আছে যোনটো ইহঁতক শিকাই আছে আজি। আৰু আমাৰ এইটো এপ্ৰক্সিমেটলি 40 to 45 চিলড্ৰেনবিলাক আছে, ইহঁতক আজি আমি এইটো ক্লাছটো কৰাই। তেওঁলোক ক'ৰ ষ্টুডেণ্ট হয়? এইটো ইহঁতক আমাৰ স্কুল ৱাপচিৰ প্ৰগ্ৰাম চলি আছে আৰু CFGৰ ইহঁতক স্কুলবিলাকৰ পৰা যোনে স্কুলত নাযায় সেইবিলাক বাচ্চাবিলাকক আমি স্কুল কৰাওঁ না, ইহঁতক আমি এইটো ক্লাছটো দি আছোঁ।